আমি এতিয়া আপোনাৰ যাব ওলাইছোঁ আপোনাৰ মন্দিৰত। কি মন্দিৰ যাই আছোঁ আপোনালোকক চাওকচোন বাৰু, ভিডিঅ'টো চালে গম পাব। বাবু মায়াত তিনিওতে যাব ওলাইছোঁ বাৰু। চলক আহক চাওঁ বাৰু কি মন্দিৰত যাওঁ। বাবাক দৰ্শন কৰাৰ আগতে বাবাৰ বস্তুখিনি আমি লৈ লওঁ। বাবাৰ বস্তুখিনি লৈ কিনে তাৰপিছত মন্দিৰৰ ওপৰলৈকে আমি যাই আছোঁ। বাকী আপোনাৰ ভিডিঅ'টো চাই থাকক। আমি আহি পালোঁ আপোনাৰ ভীমাশংকৰ মন্দিৰ বাৰু। এই ভীমাশংকৰ মন্দিৰটো আহিছোঁ আজি দৰ্শন কৰিবৰ কাৰণে। মানুহ চাওক না আপোনাৰ, বহুত মানুহ আজি ৰবিবাৰ ন, সেইটো কাৰণে বহুত মানুহ বাৰু। গাড়ীখন ইয়াত পাৰ্কিং কৰি দিলোঁ, মানে এইটো পাৰ্কিং হয়। ওপৰলৈকে যাব লাগিব। মই আপোনালোকক দেখাই দিওঁ কেনেকুৱা। এই লাইনটো যে দেখা পাইছোঁ, ইয়াৰ লাইনতে আমি খাৰা হ'ব লাগিব এতিয়া। লাইন পাতি মন্দিৰৰ ওচৰলৈকে যাব লাগিব। কিমান টাইম বা লাগে নাজানো বাৰু, কাৰণ লাইনটো আজি বহুত দীঘল লাইন, কাৰণ মানুহ বহুত আজি ৰবিবাৰ যায়, এইটো কাৰণে বাৰু। আমি এতিয়া আপোনাৰ বাবু আৰু মই তললৈকে নুমিলোঁ, মানে কি মানে আপোনাৰ বহুত গৰম পাই আছে। 2 ঘণ্টামান লাইন পাতিলোঁ, মানে লাইন পতাৰ কাৰণে আমি ভোক লাগি গ'ল তাৰ। সেইকাৰণে ইয়াতে বেলেগ বস্তু নাখাওঁ বাৰু। আমি আইচক্ৰীম এটা খুৱাই দিলোঁ, মানে কুলফি আৰু তাৰপিছত আইচক্ৰীমটো খুৱাই দিওঁ। গৰমো বহুত, আহি কিনে আকৌ যাম ওপৰলৈকে। আকৌ লাইন চাব নেকি? এই লাইনটো যে দেখা পাইছে আপোনালোকে, এই লাইনটো ভোগৰ কাৰণে লাইন, মানে দৰ্শন কৰি অহা মানুহবিলাকে ভোগ চোগ খুৱাই মানে আপোনাৰ। এইটো দেখা পাইছে এইটো ঘৰটো, মানে ইয়াত চবখিনি খুৱাই মানে ভাতৰ পৰা লুচিৰ পৰা নেমুচৰ পৰা তামোল পাণৰ পৰা চবখিনি বস্তু ইয়াতে খুৱাই বাৰু। এতিয়া আপুনি খাই যাব খালি। এই আকৌ ওপৰত যাম এতিয়া, দেখাই আছোঁ ওপৰত দৃশ্যটো। মই কিমান লাইন পাতি আছে মানুহ আজি। এই লাইন এইবিলাক চাওক, লাইন মানুহ। লাইন দেখা পাইছেনে আপোনালোকে? এইবিলাক লাইন হয়, লাইন। ভগৱানক দৰ্শন কৰিব হ'লে লাইন পাতিবই লাগিব বাৰু অলপ। ভীমাশংকৰ মন্দিৰ ভগৱান শিৱৰ এক পবিত্ৰ তীৰ্থস্থান। মন্দিৰৰ শান্ত পৰিৱেশ আৰু প্ৰাকৃতিক সৌন্দৰ্য মনটো এক বিশেষ শান্তিৰে ভৰাই তোলে। হৰ হৰ মহাদেৱ। আপোনালোকে মন্দিৰ দৰ্শন কৰাৰ আগতে ইয়াতে আপোনালোকে ধূপ চাতি চবখিনি বস্তু আপোনাৰ ইয়াত জ্বলাই কিনেহে তাৰপিছত আপোনালোকে মন্দিৰ দৰ্শন কৰিবলৈ যাব পাৰিব। আৰু ইয়াত জেগাখিনি বনাই দিছে বাৰু চাতি ধূপ জ্বলাবৰ কাৰণে। মহাদেৱক দৰ্শন কৰি মনটো এক বিশেষ শান্তি অনুভৱ কৰিলোঁ। ভক্তৰে মোৰ দুৱাই প্ৰাৰ্থনা কৰাৰ সেই মুহূৰ্তটো সঁচাকৈ মনত সদায় স্মৰণীয় হৈ থাকিব। মহাদেৱে সকলোৰে জীৱনৰ সুখ শান্তি আৰু মংগল কঢ়িয়াই আনক। হৰ হৰ মহাদেৱ। এইটো চাওক আপোনাৰ মেইন মন্দিৰটো, এইটো আপোনাৰ এইটো নিজৰা হয়, এইটো নিজৰাটো। মহাদেৱক দৰ্শন কৰি সঁচাকৈ বহুত ভাল লাগিল বাৰু। বাকী আপোনালোকৰ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু ফ'ল' কৰিব নাপাহৰিব। ধন্যবাদ।